महालक्ष्मी नमो नमः विष्णुप्रियाय नमो नमः धनप्रदाय नमो नमः विश्वजनन्य नमो नमः। ৰাতিপুৱা বতৰটো খুব বেছি বেয়া আছিল, কিন্তু এতিয়া অকণমান আকাশখন মুকলি হৈছে আৰু এইফালে আমাৰ ছোৱালী খুব ধুনীয়াকৈ টোপনি গৈ আছে। চাওকচোন, এতিয়া ৰাতিপুৱা প্ৰায় 5টা বাজিছে আৰু মই খুব ধুনীয়াকৈ গা পা ধুই আজৰি। আচলতে আজি এটা বিশেষ কামৰ কাৰণে যাবলৈ ওলাইছোঁ আৰু আমাৰ ছোৱালী শুয়ে আছে, তাইক জগোৱাই নাই। মই একদম পটাপট ৰুটি চব্জি অকণমান বনাইছোঁ আৰু তাকে খাই মেলি ওলাই মেলি কৈ আছোঁ ক'ত গৈ আছোঁ, আৰু দেখাই থাকিম বাৰু ব্লগটো, শেষলৈকে চাই থাকিব। কাম বহুত জল্দি মানে আজি পূৰা পটাপট বনাই লওঁ, তাৰপাছত আপোনালোকক যেতিয়া গৈ থাকিম ন তেতিয়া আপোনালোকক কৈ আছোঁ কিহৰ কাৰণে গৈ আছোঁ। যিহেতু খুব ডাঙৰ অনুষ্ঠান এটালৈ গৈ আছোঁ, সেইটো কাৰণে এয়া প্ৰথমতে ভগৱানৰ নামত এয়া এগছ চাকি ধূপ তেল সকলোখিনি ৰেডি কৰিছোঁ আৰু যিসকল লোক তাত সমাগম হ'ব তেওঁলোকক খোৱাবৰ কাৰণে খুব ধুনীয়াকৈ মাছ আৰু লগতে পাচলি, ডিছপ'জিবল প্লেট, বিস্কুট, দালি সকলোখিনি ৰেডি কৰিছোঁ। আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি সকলোখিনি এয়া গোটেইখিনি মই এয়া পেকিং কৰি লৈ লৈছোঁ। তাৰপিছতে একদম জল্দি হৈছে, যাওঁ আৰু খুব ধুনীয়াকৈ ওলালোঁ। ছোৱালীকো গা পা ধুৱাই আজৰি কৰিলোঁ আৰু এতিয়া মই বনাইছোঁ ৰুটি আৰু চব্জি, ভেন্দি আৰু আলু ভাজিছোঁ আৰু দুইজনী একদম টপাটপ খাইছোঁ। পাপাক গৈছে মাছ আনিবৰ কাৰণে আৰু মাছখিনি অহাৰ পাছতে আমি তিনিওটা যামগৈ আৰু আপোনালোকক দেখাই থাকিম সকলোখিনি। এতিয়া ওলাই মেলি ৰেডি আৰু ৰাতিপুৱা মানে কি হয় 2টামান বজাৰ পৰা এনেকুৱা বিজুলী ঢেৰেকনি আহিছিলে নহয়, মই একদম ভয় খাই গৈছিলোঁ। মানে বজাৰ অলৰেডি চব ফিনিছ, মাছৰ পৰা আৰম্ভ কৰি পাচলিলৈকে সকলোখিনি আনি ৰেডি কৰা হৈছিলে আৰু যদি বাই চান্স বৰষুণ দি দিয়ে কি হ'ব বুলি মোৰ এনেকুৱা টেনশ্যন হৈছিলে। মোৰ 2টা বজাৰ পৰা টোপনি নাহিলে, মই তাৰপিছত 4টা বজাত উঠি দিলোঁ আৰু মানে টোপনি নাহিলে কি হ'ব কি নহ'ব বুলি। কিন্তু ভগৱানৰ কৃপাত এতিয়া এয়া খুব ধুনীয়াকৈ ৰ'দ ওলাইছে, গতিকে আমি গৈ আছোঁ আৰু দেখাই থাকিম দেই সকলোখিনি। দেখা ওলালা ব'লা। কি লৈ লৈছা খাবলৈ? চকলেট ৱাও চলো। গৈ আছোঁ, পুৰা ৰ'দ দিছে। দেহা চশমা পিন্ধি লৈছোঁ, পুৰা ৰ'দ দিছে। দিছে না এতিয়া আহি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন। আচলতে আজি আমাৰ ঘৰত ছাদ ঢালাই দিয়া হ'ব আৰু সেইকাৰণে ৰাতিপুৱাৰ পৰা বহুত বেছি লৰা ঢপৰা আৰু ফাইনেলি ৰ'দ দিলে বাৰু, কিন্তু বৰষুণ দিলে বহুত। আৰু এয়া দেখিছে নাই, মানে কি হ'ল আমাৰ এটা ভুল হৈ গ'ল যে আমি চোতালখন অকণমান কি কৰি ল'ব লাগিছিলে, মাটি দি উঠাই ল'ব লাগিছিলে। কাৰণ কাষৰ মানুহবিলাকে যিহেতু ঘৰ চৰ বনাই থৈ দিছে ন, গতিকে উঠাই থোৱা আছে আৰু যোনটো মানে দ হৈ থাকে তাতে পানীটো জমা হৈ থাকে। সেইকাৰণে আমাৰ চোতালত অলৰেডি পানী জমা হৈ গ'ল। আৰু আপোনালোকে তেনেকুৱা ভুল নকৰিব, মানে যদি ঘৰ বনাই একদম যেতিয়া হেৰি বনাব, মানে প্ৰিণ্টত যেতিয়া মাটি ভৰাব ফাউণ্ডেশ্যনত, তেতিয়া লগতে চোতালখনো পুৰা ওখ কৰি ল'ব, তেতিয়া আৰু মিস্ত্ৰী কাম কৰিবলৈ প্ৰব্লেম নহয়। আমাৰ সেইটো ভুল হৈ গ'ল, মানে আমি নাজানিলোঁ। আজি যিহেতু ছাদ ঢালাই কৰা হ'ব আৰু এইফালে এয়া মেচিনটো প্ৰথমতে ফিট কৰি আছে আৰু মেচিনটো ফিট হৈ যোৱাৰ পিছতে কাম আৰম্ভ হ'ব। আজি মানে দিনটো বহুত বেছি ৰ'দ, সেইটো কাৰণে বহুত টেনশ্যনো হৈ আছে। ইমানেই ৰ'দ দিছে নহয়,
গছৰ তলত আহি পিনি ৰৈ আছোঁহি আৰু মানে কি ঘৰ ষ্টাৰ্ট কৰিলে অকণমান খৰালিৰ পৰা কৰিব লাগে আমাৰ মানে ষ্টাৰ্ট কৰাটো অকণমান লেট হৈ গ'ল আমি ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ন ফেব্ৰুৱাৰীৰ লাষ্টতে হ'ল মানে ফাগুন মাহৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কিন্তু নতুনকৈ যদি ঘৰ ষ্টাৰ্ট কৰিম বুলি ভাবে তেতিয়াহ'লে আঘোণ মানৰ পৰাই ষ্টাৰ্ট কৰিব লাগে নহ'লে মানে বহুত বেছি প্ৰব্লেম হৈ যায় আমাৰ মানে বহুত বেছি প্ৰব্লেম হ'ল বৰষুণ আৰু এইটো ছিজনত মানে এইটো ইয়াৰত বৰষুণো বহুত বেছি হৈছে যিহেতু সেইটো কাৰণে আৰু যেতিয়া মানে কি হয় ফাউণ্ডেশ্যন মাৰি হৈ গ'ল আকৌ মাটি ভৰাবৰ কাৰণে মাটি নোপোৱা হৈ গ'লোঁ কাৰণ চবফালে যিহেতু পানী হৈ গ'ল মানে বহুত বেছি প্ৰব্লেম হ'ল আৰু তাৰপিছত আকৌ ছাদ ঢালাই কৰিবলৈ আমি 15 দিনমান ৱেইট কৰিব লগা হৈছে 15-20 দিনমান ৱেইট কৰিব লগা হৈছে ছাদখন দিবৰ কাৰণে কাৰণ যিহেতু মানে অকল বৰষুণৰ কাৰণে সেইটো কাৰণে যদি আপোনালোকে নতুনকৈ ঘৰ বনাম বুলি ভাবিছে তেতিয়াহ'লে অকণমান সোনকালৰ পৰা ষ্টাৰ্ট কৰিব তেতিয়া মানে পুৰা জল্দি কামবিলাক হৈ যাব আৰু প্ৰথমতে মই মেচিনৰ তলত খুব ধুনীয়াকৈ ধূপ চাকি জ্বলাই দিলোঁ যাতে গোটেই কামখিনি সুকলমে পাৰ হয় তাৰ পাছতে এয়া কাম ষ্টাৰ্ট হ'ব আৰু বৰ বিশেষ মানুহ নিমন্ত্ৰণ কৰা নাই কাৰণ বতৰ বহুত বেছি গৰম ৰ'দ আৰু যিহেতু কনষ্ট্ৰাকশ্যন চলি আছে গতিকে মানুহ থাকিবলৈ জেগা খুবেই কম সেইটো কাৰণে একদমেই মানে লিমিটেড পাৰ্চন ইনভাইট কৰা হৈছে একদম মতাই নাই মানুহ বুলি ক'ব পাৰি আৰু এইফালে তলত চাকি গছ জ্বলাই হোৱাৰ পিছত মই আকৌ ওপৰত চাকি গছ জ্বলাবৰ কাৰণে গৈ আছোঁ এয়া চিৰিটো সম্পূৰ্ণ হৈছে গতিকে চিৰিত উঠি পিনে আমি গৈ আছোঁ আৰু এয়া ওপৰত মই চাকি জ্বলাই দিলোঁ মানুহজনে ধূপ জ্বলাই দিলে খুব ধুনীয়াকৈ তাৰপাছতে আমি দুইজনে তিনিবাৰকৈ যিখিনি মছলা সেইখিনি ঢালি দিলোঁ তাৰপিছতে কাম আৰম্ভ কৰিব আৰু মিস্ত্ৰীবিলাকে আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে কামটো খুব ধুনীয়াকৈ সম্পূৰ্ণ হয় এগেৰ তুমি হাত লৈ আৰে ৰনবা হাত লৈ লো এ নিলুৱা কফ লগাই এ হেয় লগাই দিলে হলি ফুটাই জেঙত টাঙ এ কোনি লক তামুটা বলে লক খাব কৈছে এ দিলো দি দে কৃষ্ণ দে আৰু আজি মানে মানুহবিলাকক দেখি মোৰ এনেকুৱা অনুভৱ হৈছে সঁচাকৈ আমি বহুত বেছি হেপী আছোঁ বহুত বেছি সুখত আছোঁ মানে ইমানেই কষ্ট 500-600 টকাৰ কাৰণে গোটেই দিন ৰাত মানুহবিলাকে ইমানেই বেছি কষ্ট কৰে সঁচাকৈ মানে জীৱনটো কাৰোবাৰ বাবে বহুত বেছি ইজি কিন্তু কাৰোবাৰ বাবে বহুতেই বেছি কঠিন এতিয়া মই ছাদখন অকণমান সম্পূৰ্ণকৈ আপোনালোকক দেখাই দিছোঁ দেখিছেনে লিভিং এৰিয়া আৰু চিৰি এৰিয়াখিনি আমি এইখিনি খালী ৰাখিছোঁ মানে এইখিনি আমি ফাৰ্ষ্ট ছাদখন মৰা নাই ইয়াৰ ওপৰত যিখন ছাদ আহিব ছেকেণ্ড ছাদখনহে ইয়াৰ ওপৰত মৰা হ'ব কাৰণ আমি যিহেতু ডাবল হাইটৰ ঘৰ বনাইছোঁ ডুপ্লেক্স গতিকে ফাৰ্ষ্ট ছাদখন নাথাকে মানে ফাৰ্ষ্ট ছাদখন পূৰা খালী থাকিব তেতিয়া মানে যিটো ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা গ্ৰাউণ্ড ফ্ল'ৰলৈ খুব ধুনীয়াকৈ ভিজিবল হৈ থাকিব লিভিং এৰিয়া আৰু ডাইনিং এৰিয়া খুব ধুনীয়া লাগিব দেখিবলৈ যিসকলে ডুপ্লেক্স বা ডাবল হাইটৰ ঘৰ অলৰেডি তেওঁলোকে চাইছে বা দেখিছে তেওঁলোকে নিশ্চয় গম পাব কথাটো আমি কি কাৰণে মানে এনেদৰে ৰাখিছোঁ খালীকৈ আৰু এইফালে এয়া ভাত বনাবৰ কাৰণে আয়োজন কাৰিকৰ মাতিছোঁ যিহেতু বহুত বেছি গৰম আৰু ইমান গৰমত মই মানে ইমান মানুহৰ কাৰণে ৰন্ধা মোৰ পক্ষে একদমেই পচিবল নহয় আপোনালোকে জানি মই বহুত বেছি কষ্টৰ কাম কৰিব নোৱাৰোঁ আৰু এইফালে খুব ধুনীয়াকৈ মিস্ত্ৰী লাগি আছে আৰু আমাৰ শংকৰ সংঘৰ
মানুহকে মাতিছোঁ কাৰিকৰ যাতে খুব ধুনীয়াকৈ বনায় আৰু সকলোৱে মিলিজুলি খুব ধুনীয়াকৈ খাব পাৰে আৰু মাছ ভাতে খুওৱা হ'ব মাংস আজি নহয় কাৰণ যিহেতু আমাৰ যিসকল মিস্ত্ৰী তেওঁলোক ইছলাম হয় আৰু ইছলামত মানে মাংস খোৱা তেওঁলোকৰ কিছুমান বহুত বেছি নীতি নিয়ম থাকে সেইকাৰণে আমি সিমানখিনি কৰিব বিচৰা নাই সেইকাৰণে মাংস অনা নাই মাছে আনিছোঁ মাছ ভাত দালি চব্জি তেনেদৰে হ'ব আৰু খুব ধুনীয়াকৈ তেওঁলোকে কামখিনি সম্পূৰ্ণ কৰক আমি গছৰ তলতে ৰৈ আছোঁ আৰু আজিকালি নহয় বৰষুণ দিলেও অতিপাত বৰষুণ আৰু ৰ'দ দিলেও কি দেখা পূৰা ৰ'দ ন থাকিব নোৱাৰি একদম গৰমত এতিয়া 12টামান বাজিছে আৰু ছোৱালী আৰু মই আকৌ আমাৰ ঘৰলৈ গুচি আহিছোঁ কাৰণ গোটেই দিনটো ছোৱালীকটো আৰু তাত গৰমখনত ৰাখি থ'ব নোৱাৰি সেইটো কাৰণে এইফালে ঘৰত ছোৱালীক দালি চব্জি ভাত তেনেদৰে কেইটামান খুৱাই লৈ তাইৰ লগৰ নিধিহঁতৰ ঘৰত থৈ মই আকৌ টমটমত গৈছোঁ কাৰণ অকলে মানুহজন আছে গতিকে ভাল নালাগে সেইটো কাৰণে মই আকৌ গ'লোঁ আৰু গৈ পিনি এয়া দেখিছেনে আমি ডালমিয়া DSP লগাইছোঁ যাতে খুব ধুনীয়াকৈ ছেট হয় সোনকালে আৰু একদম গৰমত দিছেনে এদিনতে পূৰা কোলা পৰি গৈছোঁ কাৰণ মই ৰ'দত একদমেই মানে থকাৰ অভ্যাস নাই সৰুৰ পৰা মানে মা দেউতাহঁতে সৰুৰ পৰা এইবিলাক কাম কৰিব মানে কষ্ট কাম কৰিব নিদিলে যে সেইকাৰণে নোৱাৰোৱেই মানে অকল ভিতৰৰ কামখিনিহে কৰিব পাৰোঁ বাকীখিনি কাম মই একেবাৰে নোৱাৰোঁ কৰিবলৈ কাৰণ সৰুৰ পৰা যিহেতু অভ্যাস নাই গতিকে আৰু মাজত ধৰি ক'ত পাৰিম আৰু নোৱাৰোঁ আৰু এইফালে এয়া পূৰা শিল বালি দম হৈ গৈছে বাপৰে ইমানেই কষ্ট আৰু মানুহবিলাকৰ মানে ইমান কষ্ট কৰিব পাৰে মই দেখি বিচুতিকাই গৈছোঁ মাইকী মতা সকলোখিনি মানে সঁচাকৈ যেতিয়া মানে এনেকৈ কনষ্ট্ৰাকশ্যনৰ কাম চলি থাকে নহয় তেওঁলোকক দেখিলেহে অনুভৱ কৰা যায় মানে কষ্টখিনি এতিয়া প্ৰায় 9:30 হৈ গৈছে আৰু যাবলৈ ওলাইছোঁ আকৌ চাইটলৈ মানে যিহেতু মেচিনটো বেয়া হৈ গ'ল ন সেইটো কাৰণে মানে 3 hours 4 hours মানে কাম বন্ধ হৈ গ'ল গতিকে এতিয়ালৈকে চলি আছে কাম মেবি 12টা 1টা বাজি যাব গতিকে ইছানী পাপাকটো তাতে আছে আৰু মই সন্ধিয়া গুচি আহিছিলোঁ ৰাতি তাৰপিছত আহি পাই ছোৱালী যিহেতু ইমান দেৰি থাকিব নোৱাৰে ন সেইটো কাৰণে গুচি আহিছিলোঁ কিন্তু এতিয়া মানে হিমাশ্ৰীহঁতে আকৌ কৈছে যে সিহঁতিও যাব গাড়ী লৈ আৰু সেইটো কাৰণে মানে আমাকো ওলাই থাকিব কৈছে গতিকে মানে তেতিয়া সি ভাল পাব আৰু ইছানী পাপাকে ভাল পাব কাৰণ নহ'লে বহুত মানে কি অকলে অকলে থাকিব ভাল নালাগে ন সেইটো কাৰণে গৈ আছোঁ আৰু সঁচাকৈ এনেকুৱা ফ্ৰেণ্ড হ'লে মানে জীৱনত আৰু একো নালাগে ন তেনেকুৱা আজিকালি মানে এনেকুৱা আহিছে ফ্ৰেণ্ডবিলাকে মানুহক বহুত বেছি হেল্প কৰে মই মানে ভবাই নাছিলোঁ এতিয়া যে আকৌ যাব পাৰিম বুলি কাৰণ ছোৱালী আৰু মই আছোঁ গতিকে আকৌ ৰাতি 10টা বজাত আমাৰ দুজনীৰ কাৰণে যাবলৈ অকণ প্ৰব্লেম হৈ যায় কিন্তু যিহেতু প্ৰিয়ম আহিব আকৌ হিমাশ্ৰী আহিব গতিকে এতিয়া প্ৰব্লেম নাই গাড়ীত উঠি পূৰা গৈ পিনে পাই যামগৈ ধুনীয়াকৈ ব'লা কি আছে ঠিকন নাই আমাৰ ইছানী মন্দিৰ ৰিলছ এটা ভাইৰেল হৈ আছে যে সেইটো কৈ আৰু এইফালে ছোৱালীৰ FIFA ৱৰ্ল্ড কাপৰ এটা ডান্স কৰিছিলে ইনষ্টাগ্ৰাম আৰু ফেচবুকত আৰু ইউটিউবতো মই অলৰেডি আপলোড কৰিছোঁ বাৰু শ্বৰ্টছত তাই এই ভিডিঅ'টো মানে খুব ভাইৰেল হৈ আছে পূৰা 1 লাখ ওপৰ ভিউজ হৈছে গতিকে তাই একদম হেপ্পী হৈ আছে আৰু এইফালে আহি পিনি পাই গ'লোহি ৰাতি দেখিছেনে পূৰা কাম চলি আছে আৰু সঁচাকৈ মানে আমি জীৱনত মানে ইমানেই ভাল মানুহ লগ পাইছোঁ নহয় ইমানেই হেল্পফুল মানে সকলো ক্ষেত্ৰতে মানে হেল্প কৰি থাকে সঁচাকৈ ভগৱানক অশেষ ধন্যবাদ এনেকুৱা কিছুমান মানুহক লগ পাইছোঁ জীৱনত আৰু এইফালে এয়া ৰাতি প্ৰায় 12:30লৈকে কাম চলিলে 12:30লৈকে পূৰা হেল'জেন লগাই তেওঁলোকে কাম কৰি আছে মই মানে আজি জীৱনৰ বহুত এটা মানে ভাল লেচন এটা পাইছোঁ দেই মানে মানুহ জীয়াই থাকিবলৈ হ'লে কিমান বেছি কষ্ট কৰিব লাগে জীৱনত সঁচাকৈ দেই এওঁলোকক দেখি পিনি মানে একদম কাম কৰাৰ যে অনুপ্ৰেৰণা যে পাই যায় এনেকুৱা নিচিনা এটা মানে জীৱনত বহুত বেছি মানে এটা অনুভৱ হ'ল আৰু সকলোৱে আশীৰ্বাদ কৰিব খুব ধুনীয়াকৈ পাৰ হ'ল বাৰু ৰাতি আহি পাওঁতে প্ৰায় 2টা বাজিল